নমস্কাৰ গ্ৰহণ কৰিব। আজি আকৌ আহিলোঁ এটি কবিতা পাঠ কৰিম বুলি। মই লিখা কবিতাটিৰ শিৰোনাম হ'ল তুমি আহিবা বুলি। তুমি আহিবা বুলি ৰৈ থাকে ঘৰখন, ইয়াৰ সকলো বস্তু, ঘৰৰ ধতুৰা গছজোপা তোমাৰ অহাৰ আগমনি দিয়ে, লাহি পাতবোৰ হালি জালি বাৰুকৈ তোমাৰ আগমনৰ কথা। ঘৰৰ টেবুলখনেও বাট চাই ৰয় তোমাৰ পৰশ। দুপৰীয়াৰ ভাত সাজ তুমি কেতিয়া খাবা, সেই সন্তুষ্টি হৈ উঠা ক্ষণলৈ যেন ধৰি ৰাখিব বিচাৰে। বাৰান্দাৰ ফুলখিনিয়ে বাট চাই ৰয় তোমাৰ বাবে, কেতিয়া আহিবা আৰু মৰম সনা হাতেৰে এপাহ এপাহকৈ লিৰিকি বিদাৰি যত্ন লোৱা পানী দিয়া। ঘৰৰ লাইব্ৰেৰীটোৱে ৰৈ থাকে তোমাৰ আগমনলৈ, কিতাপবোৰ কেনেকৈ সযতনে ৰাখিবা, তাৰ মাজতে ভালপোৱা কবিজনক কিদৰে জীয়াই ৰাখিবা। মুঠতে সকলো ৰৈ থাকে তোমাৰ বাবে, তুমি হেৰাই যোৱা মানে সকলোৰে বাবে জীয়াই থকাৰ মাদকতা নাইকিয়া হয়। ধন্যবাদ। এই কবিতাটি লিখিছিলোঁ মোৰ পতি নৰেন নিতম দাসলৈ বুলি, কাৰণ তেওঁৰ বহুত দূৰণিলৈ ট্ৰান্সফাৰ আহিছে, মুম্বাইলৈ যাব, সাগৰৰ মাজত থাকিব। আৰু সেই যে দুপৰীয়া ভাত সাজ খাবলৈ আহে, তাৰ অফিচৰ পৰা মাজে মাজে আহে, সেইখিনিকে আচলতে মই সোঁৱৰাই সেই কবিতাটো লিখিছিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। নমস্কাৰ।